হেল্ল' বন্ধু বান্ধৱীসকল, এয়া হৈছে মোৰ আজি দুপৰীয়া গাড়ীখন। আজিনো কি বনালোঁ আহকচোন দেখুৱাওঁ। এয়া প্ৰথমে তেলত মই পিঁয়াজ আৰু জলকীয়াখিনি ভাজি ল'লোঁ আৰু সৰু আলু কেইটামান দি দিছোঁ আৰু হালধিখিনি দি মৰিচা শাকখিনি দি দিলোঁ আৰু এইখিনি অলপমান লৰাই লৈ ইয়াতে অকণমান নিমখ দি এইখিনি ঢাকন লগাই 10 মিনিট মই সিজিবলৈ দিলোঁ। আৰু এয়া চাওক, মোৰ মৰিচা শাকৰ ভাজি ৰেডি হৈ গ'ল। আৰু তাৰ পাছতে বনালোঁ মই এয়া ভাতকেৰেলাৰ ভাজি। আৰু ভাতকেৰেলাৰ ভাজিখিনি হোৱাৰ পাছত এয়া পিঁয়াজখিনি ভাজি লৈছোঁ আৰু অকণমান দালি দি আৰু ইয়াতে মই মৰিচা শাকৰ ঠাৰিকেইডাল দি দিম আৰু হালধি অকণমান দি দিছোঁ। ইয়াতে এয়া আলু আৰু মৰিচা শাকখিনি দি দিলোঁ আৰু এটা বিলাহী কাটি দি দিলোঁ, সোৱাদ অনুযায়ী নিমখ দি দিলোঁ। আৰু এতিয়া এইখিনিত সৰিয়হ আৰু আদা নহৰু জলকীয়া একেলগে খুন্দি দি দিলোঁ আৰু এইখিনি অলপমান সময় ভজাৰ পাছত এতিয়া দি দিলোঁ পানী আৰু পানীখিনি দিয়াৰ পাছত ঢাকন লগাই সিজিবলৈ দিম। প্ৰায় 15 মিনিটমান সময় সিজি গ'ল আৰু এয়া মোৰ মৰিচা শাকখিনি ৰেডি হৈ গ'ল। ইয়াতে দি দিলোঁ এতিয়া মান ধনিয়া, তাৰপাছত এয়া মোৰ ৰেডি হৈ গ'ল। আৰু তাৰপাছতে বনালোঁ মই এয়া দাইলৰ পুদিনাৰ সৈতে দাইলৰ চাটনি। আৰু এয়া মোৰ ভাতৰ কাঁহীখন, এয়া দি দিলোঁ ভাত, মৰিচা শাকৰ আঞ্জা দাইল দি বনোৱা, এয়া দি দিলোঁ মৰিচা শাকৰ ভাজি, লগতে আছিলে ভাতকেৰেলা ভাজি আৰু এয়া পুদিনা আৰু দাইলৰ চাটনি, পাপৰ আৰু এটা জলকীয়া। আৰু এয়া হৈছে মোৰ আজি দুপৰীয়া নিৰামিষ কাঁহীখন। যিহেতু আজি মঙলবাৰ, সেইবাবে মই আজি নিৰামিষ বনালোঁ। আৰু কেনেকুৱা লাগিছে জনাব, ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। গতিকে আজিলৈ ইমানেই আছিলে। শুভ দুপৰীয়া।